ক'বৰ কাৰণে ভাষা নাই। দাদাক আজি ইমানখিনি মিছ কৰিছোঁ। দাদা থাকিলে আজি দাদা কিমানখিনি শান্তি পালে হয় মনটো, মানে সেইটো মই কৈ কিনে প্ৰকাশ কৰিব পৰা নাই। মানে ইমানে আৰু একচুৱেলি আমি এতিয়া বেংগলোৰত আমাৰ অসমীয়া মুভিখন চাবৰ কাৰণে পাইছোঁ যে সেইটো কাৰণে আমি বহুতে সুখী হৈছোঁ যে আজি আমি দেখা পাইছোঁ বেংগলোৰত আমাৰ ইমান অসমীয়া মানুহ আছে বা দাদাৰ কাৰণে ইমান গোটেইখিনি মানুহ একতা হৈ কিনে মুভিটো চাব আহিছে। আৰু বিশেষকৈ ডাঙৰ কথা হৈছে যিকোনো মুভি হ'লে চবেই অকণমানকৈ ভিডিঅ' স্ক্ৰিপ্ট বুলি কয় কিবা কৰে, কিন্তু দাদাৰ মুভিত কোনেও সেইটো কাম কৰা নাই যাতে চবেই মুভিখন নিজে ক্ৰিকেট কৰি চাব পাৰে। বহুত ভাল লাগিছে আজি জুবিন দাৰ ৰৈ ৰৈ বিনালে মুভিখন প্ৰথম দিনাখনে অসমৰ পৰা দূৰত থাকিও বেংগলোৰত চাবলৈ পাইছোঁ। এইখিনি সুবিধা কৰি দিছে, তাৰ কাৰণে বহুত ভাল লাগিছে। আৰু জুবিন দাক পুনৰবাৰ দেখিবলৈ পাই বহুতে আৱেগিক হৈ গৈছোঁ। অসমৰ গোটেই অসমীয়া মানুহখিনি বেংগলোৰত আজি উঠা দি আহিছে জুবিন দাৰ মুভিখন চাবলৈ। সেই মুহূৰ্তত জুবিন দাৰ ব্লপাৰ্ছবোৰ চাই সকলোৱে কান্দি উঠিছোঁ। বহুত দুখ লাগিছে, জুবিন দালে বহুত মনত পৰিছে।